নমস্কাৰ, আজি হৈছে 28 এপ্ৰিল। এই মুহূৰ্তত কেইবাটাও ব্ৰেকিং নিউজ আহি পৰিছে। দিব লৈছোঁ ৰাতিপুৱাৰ প্ৰথমটো পলিটিকেল ব্ৰেকিং নিউজ। 4 মে সোমবাৰ অসম বিধান নিৰ্বাচনৰ ফলাফল। চৰকাৰ গঠন কৰিবলৈ উদ্দাল শাসক বিৰোধী। এবাৰ কোন বহিব দিছপুৰৰ মছনদত? কমেণ্টত জনাওক আপোনাৰ মতামত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নে সাংসদ গৌৰৱ গগৈ? বাকচত বন্দী হৈছে জনতা ৰায়দান। কোনে দিব চেকমেট? কাৰ সপোন হ'ব ধূলিকঘাট? এই প্ৰশ্ন উত্থাপিত হয়। 4 মে ক'ব কাৰ হাতত সুৰক্ষিত হ'ব অসমৰ ভৱিষ্যত? কোন হ'ব দিছপুৰৰ ভাগ্য বিধাতা? দিব লৈছোঁ আন এটা পলিটিকেল ব্ৰেকিং নিউজ। মুখ্যমন্ত্ৰী পদ এৰিব হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী আসন এৰিবলৈ সাজু হিমন্ত বিশ্ব শৰ্মা। আনুষ্ঠানিকভাৱে এই ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ। মই মুখ্যমন্ত্ৰী চকী এৰি দিম। মই পদত্যাগ কৰিবলৈ সাজু আছোঁ, এনেদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিন্তু অসমৰ ডিটেনশ্যন কেম্পত এটা হিন্দু বঙালী দেখুৱাই দিয়ক। হিন্দু বঙালী যদি ডিটেনশ্যন কেম্পত আছে, মই পদত্যাগ কৰিম। মই আজিয়ে পদত্যাগ কৰি দিম। আহি পৰিছে আন এটা খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গালি পাৰি ৰঙাঘৰৰ আলহী দুগৰাকীকৈ যুৱক। ঢকুৱাখানা আৰক্ষীয়ে খেদি ধৰিলে 2 যুৱকক। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীৰ সন্দৰ্ভত অশ্লীল মন্তব্য কৰিছিল 2গৰাকী যুৱকে। আৰক্ষী জালত পৰিছে প্ৰীতম মগৰ দিগন্তমালাৰ। মাজনিশা ডিব্ৰুগড় ৰেল ষ্টেচনৰ পৰা আটক প্ৰীতম মগৰক। অশ্লীলতাৰ চূড়ান্ত সীমা চেৰাই গৈছিল প্ৰীতম মগৰে। বৰ্তমান ঢকুৱাখানা সদৰ থানা আলহী হৈছে 2গৰাকী অভিযুক্ত। আৰক্ষীয়ে 2জনকে এই সন্দৰ্ভত সোধা-পোছা অব্যাহত ৰাখিছে। দিব লৈছোঁ আন এটা পলিটিকেল ব্ৰেকিং নিউজ। মমতা বেনাৰ্জীক এইবাৰ থকা সৰকা কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। ৰাহুল গান্ধীয়ে মন্তব্য কৰি কয়, মোৰ বিৰুদ্ধে 36টা গোচৰ তৰিছিল বিজেপিয়ে, কিন্তু মমতা বেনাৰ্জীৰ বিৰুদ্ধে গোচৰ আছে 0। মমতা বেনাৰ্জী আছে বিজেপি প্ৰীতি। বিজেপিৰ বিৰুদ্ধে সদায় নৰম মমতা বেনাৰ্জী। বিজেপি তৃণমূল কংগ্ৰেছৰ কাজিয়া এখন নাটক। মোদী চৰকাৰে মোৰ বিৰুদ্ধে 36টাকৈ গোচৰ দিছিল। ইডিয়ে মোক 55 ঘণ্টা জেৰা সোধা-পোছা কৰিছিল, কিন্তু মমতা বেনাৰ্জীৰ বিৰুদ্ধে এটাও গোচৰ নাই। বিজেপিৰ বিৰুদ্ধে পোনপটীয়া যুঁজ লগাই নাই। বিজেপিৰ বিৰুদ্ধে পোনপটীয়া যুঁজ লগা নাই মমতা বেনাৰ্জীয়ে। মোদীয়ে মমতা বেনাৰ্জীৰ বিৰুদ্ধে এটা শব্দ বেয়াকৈ নকয়। বিজেপিৰ বিৰুদ্ধে কেৱল কংগ্ৰেছেহে যুঁজিছে। বিজেপিৰ বিৰুদ্ধে কেৱল কংগ্ৰেছেহে যুঁজিছে। কংগ্ৰেছে দেশৰ সংবিধান ৰক্ষাৰ বাবে যুঁজি আছে। RSS বিজেপিয়ে সমগ্ৰ দেশতে হিংসা বিয়পাই আছে, কিন্তু কংগ্ৰেছে হিংসাৰ ঠাইত প্ৰেমৰ দোকান খুলিছে। আন এটা খবৰ। হাতে লোটে পশ্চিমবংগত ধৰা পৰিল অসমৰ বিজেপি নেতা। ধন বিলাবলৈ গৈ ধৰা পৰাৰ গুৰুতৰ অভিযোগ TMCৰ। বৃহৎ পৰিমাণত ধনসহ অসম বিজেপিৰ উপসভাপতি ধৰা পৰাৰ অভিযোগ। অসম বিজেপিৰ উপসভাপতি অশোক ভট্টাচাৰ্য ধৰা পৰাৰ অভিযোগ উত্থাপিত হৈছে। অশোক ভট্টাচাৰ্যৰ পৰা 2 লাখ টকাৰো অধিক ধন উদ্ধাৰৰ অভিযোগ। 3গৰাকীকৈ বিজেপি নেতাক হুগলী আৰক্ষীয়ে আটক কৰাৰ দাবী TMCৰ। সংবাদমেল সম্বোধন কৰি এই অভিযোগ উত্থাপন কৰিছে TMC অৰ্থাৎ তৃণমূল কংগ্ৰেছে। পশ্চিমবংগ নিৰ্বাচনী খামখুমীয়াৰ মাজত আৰক্ষীৰ কঠোৰ হোৱাৰ আহ্বান। আগবঢ়াইছোঁ আন এটা খবৰ। এতিয়াৰ পৰা পুলিচ ইউনিফৰ্মত চেলফি মাৰিলে ৰীল বনালে চাকৰি হেৰুৱাব লাগিব। আগবঢ়াইছোঁ আন এটা খবৰ। এতিয়াৰ পৰা পুলিচ ইউনিফৰ্মত চেলফি মাৰিলে ৰীল বনালে চাকৰি হেৰুৱাব লাগিব। কৰ্তব্যৰ সময়ত কপালত ফুট ল'ব নোৱাৰিব আৰক্ষীয়ে। আৰক্ষীক লৈ এবাৰ আহি গ'ল কঠোৰ SOP। কৰ্তব্যৰ সময়ত কপালত ফুট ল'ব নোৱাৰিব মহিলা আৰক্ষীয়ে। যদি ফুট লয় 1 ছেকেণ্ডৰ বাবে লগাই মুচি পেলাব লাগিব। ইউনিফৰ্মৰ সৈতে টুপি আৰু বেল্ট পিন্ধাটো বাধ্যতামূলক। ইউনিফৰ্ম পিন্ধি 10টা আঙুলিত আঙুঠি পিন্ধিব নোৱাৰিব। কোনো আৰক্ষীয়ে নিজৰ ধৰ্মীয় পৰিচয় প্ৰকাশ কৰিব নোৱাৰিব। মহিলা আৰক্ষীয়ে অত্যাধিক মাত্ৰাত মেকআপ লগাব নোৱাৰিব। সোণৰ আ-অলংকাৰ পিন্ধিব নোৱাৰিব মহিলা আৰক্ষীয়ে। আৰক্ষীয়ে ফেচবুকত ইউনিফৰ্ম পিন্ধি ফটো আপলোড কৰিব নোৱাৰিব। আৰক্ষী ইউনিফৰ্ম পিন্ধি কোনো প্ৰচাৰত ভাগ ল'ব নোৱাৰিব। ছ'চিয়েল মিডিয়া চলাওঁতে নীতি নিয়ম মানি চলিব লাগিব। নিজৰ প্ৰচাৰৰ বাবে আৰক্ষী ইউনিফৰ্ম ব্যৱহাৰ কৰিব নোৱাৰিব। এই ঘোষণা বিহাৰ আৰক্ষী সঞ্চালক প্ৰধান বিনয় কুমাৰৰ। দিব লৈছোঁ আন্তঃৰাষ্ট্ৰীয় এটা খবৰ। ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পলৈ লক্ষ্য কৰি ভয়ংকৰ কাণ্ড। ট্ৰাম্পলৈ লক্ষ্য কৰি গুলীচালনা দুৰ্বৃত্তৰ। ৰাজধানী ৱাশ্বিংটন DCত হোৱা পৰিস্থিতি। ৱাশ্বিংটন DCত চলি আছিল হোৱাইট হাউছ কৰেস্পণ্ডেণ্টছ ডিনাৰ।
হাই প্ৰফাইল অনুষ্ঠানৰ সময়তে সংঘটিত হয় এই গুলীচালনাৰ ঘটনাটো। লগে লগে সুৰক্ষিত স্থানলৈ স্থানান্তৰণ ডনাল্ড ট্ৰাম্পক। আমেৰিকাৰ ছিক্ৰেট ছাৰ্ভিচ এজেণ্টে নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। এই অনুষ্ঠানত ট্ৰাম্পৰ সৈতে উপস্থিত থাকে পত্নী মেলানিয়া ট্ৰাম্প আৰু উপ-ৰাষ্ট্ৰপতি জে.ডি. ভেন্স। আক্ৰমণকাৰীক কৰায়ত্ব কৰিছে বুলি দাবী কৰিছে ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। টুইটযোগে এই দাবী কৰিছে ডনাল্ড ট্ৰাম্পে। দিব লৈছোঁ আন এটা পলিটিকেল ব্ৰেকিং নিউজ। অমিত শ্বাহৰ হিংসাত্মক মন্তব্যৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব মমতা বেনাৰ্জীয়ে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মন্তব্যক লৈ তীব্ৰ আপত্তি প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ হুংকাৰ মমতা বেনাৰ্জীৰ। পশ্চিমবংগ বিধানসভাত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক যুঁজ তীব্ৰতৰ হৈ পৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে তেওঁৰ হিংসাত্মক বক্তব্যৰ বাবে আইনী গোচৰ ৰুজু কৰাৰ পৰিকল্পনা কৰিছে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। শনিবাৰে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে জানিবলৈ দিয়ে এই কথা। ভূগোলিত এখন সভাত ভাষণ দি মমতা বেনাৰ্জীয়ে কয়, অমিত শ্বাহৰ হিংসাত্মক বক্তব্যৰ বাবে আমি তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'বলৈ ওলাইছোঁ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে তেওঁ এনে মন্তব্য দিব নোৱাৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বক্তব্যক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয়, এজন গৃহমন্ত্ৰীয়ে কেনেধৰণৰ ভাষা ব্যৱহাৰ কৰিছে। নিৰ্বাচনৰ পাছত মানুহক ওলোটাকৈ ওলমাই দিব বুলি কোৱাটো গ্ৰহণযোগ্য নহয়। তেওঁ আৰু কয়, এই মানসিকভাৱে আপুনি কেতিয়াও বংগক জিকিব নোৱাৰিব, কেতিয়াও নোৱাৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শুকুৰবাৰে টিএমচি দলৰ কথিত গুণ্ডাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ সকিয়নি দিয়ে। আৰামবাগত এক সভাত ভাষণ দি শ্বাহে কঠোৰ সতৰ্কবাণী জাৰি কৰি কয় যে যদি 29 তাৰিখে আৰামবাগৰ জনসাধাৰণক হাৰাশাস্তি কৰা হয় তেন্তে 5 মে' পিছত কৰ্তৃপক্ষই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। তেওঁ লগতে কয়, মই দিদিৰ গুণ্ডাবোৰক 29 মে'ত ঘৰৰ পৰা ওলাই নাহিবলৈ সকীয়াই দিছোঁ। যদি 29 মে'ত আৰামবাসীক হাৰাশাস্তি কৰা হয় তেন্তে 5 মে' পিছত আমি তেওঁলোকক ওলমাই পাঠ শিকাম। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শুকুৰবাৰে পশ্চিমবংগ বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অভিলেখ সৃষ্টিকাৰী ভোটদানৰ ভোটাৰক অভিনন্দন জনায়। তেওঁ লগতে শান্তিপূৰ্ণ ভোটগ্ৰহণ প্ৰক্ৰিয়া সুনিশ্চিত কৰাৰ বাবে ভাৰতীয় নিৰ্বাচন আয়োগ আৰু নিৰাপত্তা বাহিনীৰ প্ৰশংসা কৰে। দিব লৈছোঁ আন এটা পলিটিকেল ব্ৰেকিং নিউজ। কংগ্ৰেছে উচ্চতম ন্যায়ালয়ে কাষ চাপক, আমাৰ কোনো আপত্তি নাই। এই মন্তব্য হিমন্ত বিশ্ব শৰ্মা। পৱন খেৰা জামিনৰ বিষয়ে কেন্দ্ৰ কৰি অব্যাহত আছে উৎকণ্ঠা। কংগ্ৰেছ দল উচ্চতম ন্যায়ালয়ে কাষ চাপিবলৈ স্বাধীন। আইনৰ পৰিসৰৰ ভিতৰত তেওঁলোকে যি বিচাৰে তাকেই কৰিব পাৰে। এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই ৰুজু কৰা গোচৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে কংগ্ৰেছ নেতা পৱন খেৰা অগ্ৰিম জামিন খাৰিজ কৰে। ইয়াৰ পাছতে কংগ্ৰেছ দলে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক প্ৰত্যাহ্বান জনোৱাৰ পৰিকল্পনা কৰা বুলি প্ৰকাশ পোৱা খবৰৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী শৰ্মাই এইদৰে মন্তব্য কৰিছে। এএনএৰ সৈতে হোৱা এক বাৰ্তালাপত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, হয় তেওঁলোকে উচ্চতম ন্যায়ালয়ে কাষ চাপিব লাগে, আমাৰ কোনো আপত্তি নাই। আইনৰ ভিতৰত তেওঁলোকে যি বিচাৰে তাকেই কৰিব পাৰে। ইফালে কংগ্ৰেছৰ সাংসদ জয়ৰাম ৰমেশে শনিবাৰে কয় যে গুৱাহাটী উচ্চ ন্যায়ালয়ে তেওঁক আগতীয়াকৈ জামিন প্ৰদান কৰিবলৈ অস্বীকাৰ কৰাৰ পিছত পৱন খেৰা উচ্চতম ন্যায়ালয়লৈ যোৱাৰ সময়ত দলটোৱে সমৰ্থন জনাইছে। তেওঁ কয় যে কংগ্ৰেছে আত্মবিশ্বাসী যে উচ্চতম ন্যায়ালয়ে তেওঁক এই গোচৰত সকাহ প্ৰদান কৰিব। ৰমেশে এক্সত পোষ্ট কৰি কয়, ভাৰতীয় জাতীয় কংগ্ৰেছ সংবাদ মাধ্যম আৰু প্ৰচাৰ বিভাগৰ অধ্যক্ষ পৱন খেৰাৰ সৈতে দৃঢ়তাৰে থিয় দিছে। উচ্চতম ন্যায়ালয়ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনোৱাৰ প্ৰক্ৰিয়া চলি আছে। ভাবুকি, ভয়, হাৰাশাস্তি ৰাজনীতিৰ ওপৰত ন্যায়ৰ প্ৰাধান্য পাব বুলি আমি আত্মবিশ্বাসী। উল্লেখযোগ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ে জ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন খেৰাই দাখিল কৰা অগ্ৰিম জামিন আবেদন শুকুৰবাৰে খাৰিজ কৰে। পৱন খেৰাই 5 এপ্ৰিলত নতুন দিল্লীত এখন সংবাদমেলত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মা 3খন পাছপোৰ্ট আৰু বিদেশত সম্পত্তি থকাৰ অভিযোগ উত্থাপন কৰিছিল। এই অভিযোগক ভিত্তিহীন আখ্যা দি মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই পৱন খেৰাৰ বিৰুদ্ধে অপৰাধ শাখাত গোচৰ দাখিল কৰিছিল। আগবঢ়াইছোঁ আন এটা খবৰ। 10,000 টকা মাহিলী SIP বা 3 লাখ টকাৰ এককালীন ইনভেষ্টমেণ্ট। 15 বছৰত কোনটোৱে বেছি ভাল ৰিটাৰ্ণ দিব জানো আহক। SIPৰ মাধ্যমেৰে মিউচুৱেল ফাণ্ডত বিনিয়োগ অৰ্থাৎ ইনভেষ্টমেণ্ট বাঢ়িছে। বৰ্তমান সময়ত SIP ইনভেষ্টমেণ্ট এক জনপ্ৰিয় মাধ্যম। বহুতে প্ৰতিমাহে SIPত ইনভেষ্টমেণ্ট কৰিছে। মিউচুৱেল ফাণ্ডৰ বজাৰৰ সৈতে যুক্ত সেই নিশ্চিত ৰিটাৰ্ণ আশা কৰিব নোৱাৰি। বিগত কেইবাবছৰ পৰিসংখ্যাৰ পৰা দেখা গৈছে যে SIPত গড়ে 12% ৰিটাৰ্ণ পাইছে ইনভেষ্টৰে। অধিকাংশ ইকুইটি ফাণ্ডত 2023 চনৰ ৰিটাৰ্ণ 50%তকৈ বেছি আছিল।
ভৱিষ্যতে একেই হাৰত ৰিটাৰ্ণ পাবই বুলি আশা কৰিব নোৱাৰি। কিন্তু বিগত কেইবাবছৰ বহু মিউচুৱেল ফাণ্ডত 40%তকৈ বেছি ৰিটাৰ্ণ দিয়া হৈছে। SIPৰ মাধ্যমেৰে বজাৰৰ বিভিন্ন ক্ষেত্ৰত ইনভেষ্টমেণ্ট কৰা হয়। সেয়ে বজাৰৰ সময় নিৰ্ধাৰণৰ প্ৰয়োজন নহয়। সৰ্বোচ্চ সুবিধা পাবলৈ বজাৰৰ পৰিস্থিতি সম্পৰ্কে সচেতন থকা উচিত আৰু সঠিক সময়ত ইনভেষ্টমেণ্ট কৰা উচিত। ৰিটাৰ্ণৰ দিশৰ পৰা কোনটো ভাল? মাহিলী কিস্তি হওক বা এককালীন, এই দুই ইনভেষ্টমেণ্ট কৌশলৰ সুবিধা আৰু অসুবিধা দুয়োটাই আছে। কোনটো উপযুক্ত সেয়া নিৰ্ভৰ কৰে ইনভেষ্টৰসকলৰ ওপৰত। SIP এজন দৰমহাভোগী ব্যক্তিৰ বাবে নিয়মিত বিৰতিত ইনভেষ্ট কৰা এক উল্লেখনীয় বিকল্প, য'ত লাম্প-ছাম অৰ্থাৎ এককালীন বিনিয়োগকাৰীসকলে অৰ্থাৎ ইনভেষ্টৰে মুঠ অংকৰ ওপৰত দীৰ্ঘ সময় ধৰি চক্ৰবৃদ্ধি সুদ অৰ্জন কৰে। উদাহৰণ: 15 বছৰ ধৰি মাহিলী 10,000 টকাকৈ SIP আৰু 3 লাখ টকা এককালীন বিনিয়োগৰ হিচাপ ধৰা হ'ল বাৰ্ষিক 12% ৰিটাৰ্ণত। মাহিলী SIP 10,000 টকা, ম্যাদ 15 বছৰ অৰ্থাৎ 180 মাহ। প্ৰত্যাশিত ৰিটাৰ্ণ 12% বাৰ্ষিক, প্ৰতি মাহে 1%। মুঠ বিনিয়োগ অৰ্থাৎ টোটেল ইনভেষ্টমেণ্ট হৈছে 10,000 টকা ইনটু 180 ইকুৱেল 18 লাখ টকা। SIP ভৱিষ্যতৰ মূল্য হৈছে 50,45,760 টকা। মুঠ আৰ্জিত ৰিটাৰ্ণ হৈছে 50,45,760 টকা মাইনাছ 18 লাখ ইকুৱেল 32,45,760 টকা। এককালীন বিনিয়োগ 3 লাখ টকা। প্ৰত্যাশিত ৰিটাৰ্ণ বাৰ্ষিক 12%, ম্যাদ 15 বছৰ। এককালীন ভৱিষ্যত মূল্য 16,42,070 টকা। মুঠ আৰ্জিত ৰিটাৰ্ণ 16,42,070 টকা মাইনাছ 3 লাখ টকা ইকুৱেল 13,42,070 টকা।